এটা আপোনালোকে ফৰেষ্টৰ মাটিত থাকিব, তিৱা মানুহখিনিয়ে ফৰেষ্টৰ ৰাইট পাব, বাকীখিনিয়ে নাপাব। এতিয়া যদি এই 2000 বিঘা মাটি 2000 বিঘা আছে হয় নহয়, 2700 বিঘা মাটি ফৰেষ্টৰ পৰা মুকলি কৰি আপোনালোকক দিবৰ কাৰণে আমি বেলেগ জেগাত আৰু 2700 বিঘা মাটি ফৰেষ্টক দিব লাগিব। সেই মানুহখিনিও ৰেডি হৈ আছিলে বেলেগ জেগাত যে 2700 আমি ফৰেষ্টক দি দিম আৰু এই মাটিখিনি আমি মুকলি কৰিম। এইটো ফৰেষ্ট হয় নহয়, মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়, ভিজিয়াৰ নহয়, ইট ইজ এ পিয়ৰ ফৰেষ্ট। বেলেগ কথা, ফৰেষ্ট হয়। 2700 বিঘা মাটিত ফৰেষ্ট থাকিলেও তিৱা মানুহখিনিৰ সমস্যা নাই, ফৰেষ্ট ৰাইট পাব পাৰিব। নন তিৱা মানুহখিনিয়েতো থাকিব নোৱাৰিব। কেতিয়াবা হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হ'ব যে এভিকশ্যন কৰক, ফৰেষ্ট এভিকশ্যন হৈ যাব। সেইকাৰণে আপোনালোকে কৰিব লাগে কি, চৰকাৰক সহযোগিতা কৰি মাটিখিনি ৰাজহ মাটি কৰি দিব লাগে, দি পেলাই আপোনালোকে মাটিৰ কাগজ ল'ব লাগে। আৰু এইখিনি কৰোঁতে যদি চৰকাৰক কিবা অলপ বনাবৰ কাৰণে 200-300 বিঘা মাটি দিলে নিদিলেও নাই। ফৰেষ্টৰ মাটি যদি মানুহক পাত্তা দিব লাগে, চাৰ্ভে হ'ব লাগিব নে নাই? মই সেইটোকে কলো, আপোনালোকে এটা কথা জানে যে এখন চৰকাৰে ট্ৰাইবেল মানুহক এভিকশ্যন নকৰে। যোৱা 5 বছৰত 1 টুকুৰ মাটিও কাৰো এভিকশ্যন কৰা নাই। কিবা আছে মোক এটা হোৱাটছআপ দিলে হয়। ছেটেলাইট চিটিটো য'ত আছে টাউনশ্বিপ তাতে হ'ব। ছেটেলাইট চিটি দুনিয়া ভৰৰ জেগাত হ'ব নেকি? ইমান টকা মানুহৰ ক'ত থাকে? ছেটেলাইট চিটিৰ য'ত HPCৰ জেগা আছে, যি অলৰেডি আমাৰ হাতত আছে, তাতেহে হ'ব। গোটেই জাগিৰোডখনত ছেটেলাইট চিটি হ'ব নেকি? তাতে আছেই দেখোন কিমান বিঘা আছেই অলৰেডি আমাৰ লগত। এইখিনি হ'ল এই মানুহখিনি আছে ফৰেষ্টৰ মাটি। মই যিমান দূৰ জানো, মোৰ ভুল হলে, এই মানুহখিনিক মাটিৰ পট্টা দিবৰ কাৰণে আমি আকৌ বেলেগ জেগাত ইমান মাটি ফৰেষ্টক দিব লাগিব, দি পেলাই মানুহখিনিক পট্টা দিয়াৰ এটা প্ৰস্তাৱ চলিছে। এতিয়া আপোনালোকে ফৰেষ্টৰ মাটিত থাকিব, তিৱা মানুহখিনিয়ে ফৰেষ্টৰ ৰাইট পাব, বাকীখিনিয়ে নাপাব। এতিয়া যদি এই 2000 বিঘা মাটি 2000 বিঘা আছে হয় নহয়, 2700 বিঘা মাটি ফৰেষ্টৰ পৰা মুকলি কৰি আপোনালোকক দিবৰ কাৰণে আমি বেলেগ জেগাত আৰু 2700 বিঘা মাটি ফৰেষ্টক দিব লাগিব। সেই মানুহখিনিও ৰেডি হৈ আছিলে বেলেগ জেগাত যে 2700 আমি ফৰেষ্টক দি দিম আৰু এই মাটিখিনি আমি মুকলি কৰিম। এইটো ফৰেষ্ট হয় নহয়, মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়, ভিজিয়াৰ নহয়, ইট ইজ এ পিয়ৰ ফৰেষ্ট। বেলেগ কথা, ফৰেষ্ট হয়। 2700 বিঘা মাটিত ফৰেষ্ট থাকিলেও তিৱা মানুহখিনিৰ সমস্যা নাই, ফৰেষ্ট ৰাইট পাব পাৰিব। নন তিৱা মানুহখিনিয়েতো থাকিব নোৱাৰিব। কেতিয়াবা হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হ'ব যে এভিকশ্যন কৰক, ফৰেষ্ট এভিকশ্যন হৈ যাব। সেইকাৰণে আপোনালোকে কৰিব লাগে কি, চৰকাৰক সহযোগিতা কৰি মাটিখিনি ৰাজহ মাটি কৰি দিব লাগে, দি পেলাই আপোনালোকে মাটিৰ কাগজ ল'ব লাগে। আৰু এইখিনি কৰোঁতে যদি চৰকাৰক কিবা অলপ বনাবৰ কাৰণে 200-300 বিঘা মাটি দিলে নিদিলেও নাই। ইমানে চিম্পল কথা।